প্ৰিয় ছাত্ৰ-ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ জৰিয়তে আমি ক্লাছ 10ৰ নতুন কিতাপ অনুশীলনী 3.2 দিয়া 2 নম্বৰ কুৱেশ্যনৰ পৰা সমাধান কৰিম। 2 নম্বৰ কুৱেশ্যনটোত আছে 2x + 3y = 11 আৰু 2x - 4y - 24ক সমাধান কৰা। ইয়াৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3। আগতে সমাধান কৰিম। সমাধান কৰাৰ পাছত x আৰু y ৰ মান এইটো সমীকৰণত বহুৱাই দিলে আমি m ৰ মান পাই যাম। এতিয়া চোৱা 2x + 3y = 11 এইটো 1 নম্বৰ সমীকৰণ আৰু 2x - 4y = -24 এইটো 2 নম্বৰ সমীকৰণ। সমীকৰণ 1 ৰ পৰা সমীকৰণ 1 টো আছে 2x + 3y = 11। আমি 2x টো ৰাখি দিম। 2x = 11 এইটো হিপিনে লৈ গেলে মাইনাস প্লাসৰ আছিল মাইনাস হ'ব -3y। এতিয়া 2 আৰু x পূৰণ হৈ আছে এইটো 2 টো হেইফালে লৈ গেলে হৰণ হ'ব x ৰাখি দিছো 2 তলত আহিল ওপৰত 11 মাইনাস মানে 11 - 3y। এতিয়া এইটো 3 নম্বৰ সমীকৰণ দিম। এতিয়া চোৱা ইয়াত এটা x ৰ মান পাইছো এই x ৰ মানটো সমীকৰণ 2 ত বহুৱাই দিম আমি x ৰ মান সমীকৰণ 2 ত বহুৱাই পাও সমীকৰণ 2 টো আছিল 2x - 4y = -24 2x - 4y = -24 x ৰ মান আছে 11 - 3y/2 বহুৱাই দিম -4y - 4y = -24 2 2 কেনসেল থাকিল 11 - 3y - 4y = -24। ইয়াত চোৱা মাইনাসৰ 3y মাইনাসৰ 4y ইয়াত 3y আছে মাইনাসৰ ইয়াত 4y আমি যোগ কৰিম যে 3 আৰু 4 কিমান 7 মাইনাস আছে দুটাৰ সন্মুখত মাইনাস হ'ব -7y = ইয়াত -24 আছে -24 এইটো প্লাসৰ 11 ইয়াত আছে খুফালে লৈ গেলে মাইনাসৰ 11 -7y = ইয়াত দুয়োটাৰ সন্মুখত মাইনাস আছে মাইনাস হ'ব 1 আৰু 4 5 1 আৰু 2 3 ইয়াত আমি y টো ৰাখি দিম যে y = এই মাইনাসটো তলত আহি যাব -7/-35 মাইনাসে মাইনাসে কেনসেল 7 25 মাজত 5 বাৰ y ৰ মান কিমান পাইছো আমি y ৰ মান 5। এতিয়া এই y ৰ মানটো সমীকৰণ 3 ত বহুৱাই দিম যে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও সমীকৰণ 3 টো আছিল এইটো চোৱা যে x = 11 - 3y/2 ইয়াত y ৰ হলনি আমি y ৰ মান বহুৱাই দিম x = 11 - 3 × 5 y ৰ মান কিমান পাইছো 5 5 বহুৱাই দিছো y ৰ হলনি ডিভাইডেড বাই 2 আছে 2 x = 11 - 5 3 × 15/2 x = ইয়াত 11 প্লাসৰ মাইনাসৰ 15 প্লাস 11 এতিয়া ডাঙৰটোৰ সন্মুখত মাইনাস আছে কাৰণে মাইনাস হ'ব 5 ৰ পৰা 1 গলে 4 1 ৰ পৰা 1 গলে 0 আমি কিমান পাইছো -4 এতিয়া 2 4 ৰ মাজত 2 বাৰ x = ইয়াৰ মাইনাস আছিল মাইনাস হ'ব -2 আমি x ৰ মান কিমান পাইছো -2 আৰু y ৰ মান 5 থেকে নির্ণয় সমাধানটো হল x = -2 আৰু y = 5 x = -2 y = 5 এতিয়া চোৱা যে ইয়াৰ পৰা আমাক কি m ৰ মান উলিয়াব কৈছিল তে এইটো সমীকৰণত যদি আমি বহুৱাই দিও x আৰু y ৰ মান তেতিয়া হলে m ৰ মান পাই যাম সমীকৰণটো আছিল y = mx + 3 ইয়াত বহুৱাই দিম
mx plus 3 y ৰ মান কিমান পাইছো y ৰ মান 5 পাইছো 5 বহুৱাই দিম ইকুৱেল টু m x ৰ মান -2 plus 3 এতিয়া 5 ইকুৱেল টু এই m -2 লগত পূৰণ কৰিলে -2m plus 3 আমি এই তিনিটো এইফালে লৈ আনিম প্লাসৰ আছে মাইনাস হ'ব যে 5 - 3 5 - 3 ইকুৱেল টু কি হ'ব -2m সোয়া এইফালে সোয়া যে 5 ৰ পৰা 3 গলে কিমান থাকিব 2 2 ইকুৱেল টু কিমান পাম -2m এতিয়া যদি আমি ইয়াত -2m কি হৈ আছে m ৰ লগত 2 টো পূৰণ হৈ আছে হৰণ হৈ যাব মানে তলত আহিব -2/2 ইকুৱেল টু কি থাকিব m এইটো কটাকটি কৰিলে 1 মানে m ৰ মান কিমান পাইছো এই -2 ওপৰলৈ গুচি যাব মানে m ইকুৱেল টু -1 আমাৰ m ৰ মান উলিয়াব কৈছিল আমি m ৰ মান উলিয়াই দিছো m ৰ মান কিমান পাইছো -1 এতিয়া 3 নম্বৰটো চোৱা 3 নম্বৰটোত আছে তলৰ সমস্যাবোৰৰ ক্ষেত্ৰত ৰৈখিক সমীকৰণবোৰ গঠন কৰা আৰু প্ৰতিস্থাপন পদ্ধতিৰে সিহঁতৰ সমাধান উলিওৱা আগতে আমাৰ সমীকৰণবোৰ গঠন কৰিব কৈছে আৰু পাছত সমীকৰণবোৰ প্ৰতিস্থাপন পদ্ধতিৰে সমাধান উলিয়াব কৈছে 1 নম্বৰত আছে 3 যে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা দুটা সংখ্যাৰ পাৰ্থক্য 26 পাৰ্থক্য মানে মাইনাস মানে এটা সংখ্যাৰ পৰা আনটো সংখ্যা মাইনাস কৰিলে কিমান পাও আমি 26 এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ দিছে আৰু সংখ্যা দুটা উলিয়াব কৈছে সোয়া ইয়াত দুটা সংখ্যাৰ পাৰ্থক্য 26 দিছে এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা ধৰিম এটা সংখ্যা x আনটো সংখ্যা y এটা সংখ্যা x আনটো সংখ্যা আৰু y ইয়াত চোৱা যে সংখ্যা ইয়াত কি কৈছে দুটা সংখ্যাৰ পাৰ্থক্য 26 এটা সংখ্যা x আনটো সংখ্যা y যদি এই সংখ্যা দুটা আমি কি কৰো মাইনাস কৰো এটা সংখ্যাৰ পৰা আনটো সংখ্যা মাইনাস কৰিলে কিমান পাম আমি 26 মানে প্ৰথম শৰ্ত মতে দুটা সংখ্যাৰ পাৰ্থক্য যদি 26 তেনেহলে আমি কি কৰিম এটা সংখ্যাৰ পৰা আনটো সংখ্যা মাইনাস কৰিলে আমি কিমান পাম 26 মানে x - y ইকুৱেল টু 26 এটো 1 নম্বৰ সমীকৰণ এতিয়া দ্বিতীয় শৰ্ত মতে কি কৈছে চোৱা এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ হলে সংখ্যা দুটা উলিওৱা ইয়াত কি কৈছে যে এটা সংখ্যা আনটো সংখ্যাৰ 3 গুণ মানে এটা সংখ্যা এই সংখ্যাটোৰ 3 গুণ আছে যদি আমি সমান কৰিব বিচাৰো এই এটা সংখ্যাৰ সমান যদি আনটো সংখ্যা কৰিব বিচাৰো তেনেহলে আনটো সংখ্যাৰ লগত আমাক 3 এটা পূৰণ দিব লাগিব গুণ 3 গুণ কৈছে গুণ মানে আমি কি বুজো পূৰণ এটা সংখ্যা এই আনটো সংখ্যাৰ 3 গুণ আছে এটা সংখ্যা তেতিয়াহলে এটা সংখ্যাৰ সমান কৰিবলৈ হলে আনটো সংখ্যা আমি কি কৰিব লাগিব আনটো সংখ্যাৰ লগত 3 এটা পূৰণ দিব লাগিব যে এটা সংখ্যা x ইকুৱেল টু এই আনটো সংখ্যাৰ এটো আনটো সংখ্যা এটা সংখ্যা x এই সংখ্যাটোৰ 3 গুণ বেছি আছে এটো যদি এইটো লগত এইটো সমান কৰিব বিচাৰো ইয়াত আমি 3 এটা দিব লাগিব 3 দি পূৰণ কৰিলে এইটো সংখ্যা আৰু এইটো সংখ্যা সমান হ'ব এতিয়া এইটো 2 নম্বৰ সমীকৰণ এতিয়া 2 নম্বৰ সমীকৰণৰ x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও 1 নং সমীকৰণত বহুৱাই পাও নম্বৰ সমীকৰণটো আছে x - y ইকুৱেল টু 26 ইয়াত x ৰ সলনি আমি 3y বহুৱাই দিম x আছে x ৰ সলনি 3y - y ইকুৱেল টু 26 এতিয়া ইয়াত তিনিটা y প্লাসৰ আছে এটা y মাইনাসৰ আছে তুমি এটা y বাদ দিয়া তিনিটা y প্লাসৰ এটা y মাইনাসৰ
যদি তুমি এটা y বাদ দিয়া তেনেহলে তোমাৰ তাত কিমান থাকিব দুটা y ইকুয়াল টু 26 এতিয়া y টো ৰাখি দিম y ৰাখি দিলে কি হ'ব এই দুইটো হৰণত যাব তলত আৰু ওপৰত 26 2 2 ৰ মাজত একবাৰ 6 ৰ মাজত তিনিবাৰ y ৰ মান আমি কিমান পাইছো 13 এতিয়া এই y ৰ মানটো সমীকৰণ 2ত বহুৱাই দিম যে y ৰ মান 2ত বহুৱাই পাও 2 নম্বৰ সমীকৰণটো আছিল x equal to 3y x equal to 3 into y ৰ মান কিমান আছে 13 বহুৱাই দিম x equal to ইয়াত 3 তেৰং কিমান 39 39 এটা সংখ্যা কিমান পাইছো 39 আনটো সংখ্যা 13 এতেকে লিখিম আমি যে এটা সংখ্যা 39 আৰু আনটো সংখ্যা 13 এটোই আনসার 2 নম্বৰটোত আছে দুটা সম্পূৰক কোণ ডাঙৰটো সৰুটোতকৈ আধা ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা দুটা সম্পূৰক কোণ ডাঙৰ কোণটো সৰুটোতকৈ আধা ডিগ্ৰী বেছি কোণ দুটা নিৰ্ণয় কৰা আমাক কোণ দুটা নিৰ্ণয় কৰিব কৈছে ইয়াত কৈ দিছে যে এটা ডাঙৰ কোণ আৰু এটা সৰু কোণ মানে ডাঙৰ কোণটো সৰুটোতকৈ আধা ডিগ্ৰী বেছি হয় ধৰা হল আৰু ইয়াত চোৱা যে দুটা সম্পূৰক কোণ মানে কি হয় যে যিকোনো দুটা কোণৰ মাপ 180 ডিগ্ৰী হ'ব লাগিব তেতিয়া হেতুক আমি সম্পূৰক কোণ বুলি কম ধৰা হল ডাঙৰ কোণটো x আৰু সৰু কোণটো y বুলি ধৰিছো ডাঙৰটোক x বুলি ধৰিছো আৰু সৰুটোক y বুলি ধৰিছো এতিয়া ইয়াত সম্পূৰক কোণ বুলি কৈছে যে প্ৰথম শৰ্তমতে কি হ'ব চোৱা প্ৰথম শৰ্তমতে সম্পূৰক কোণ কোৱাৰ লগে লগে আমি কি গম পাও যে দুটা কোণৰ মাপ কিমান হ'ব 180 ডিগ্ৰী হ'ব দুটা কোণৰ যোগফল 180 ডিগ্ৰী হ'ব লাগিব তেনেহলে ডাঙৰ কোণ আৰু সৰু কোণ যদি আমি যোগ কৰো ডাঙৰ কোণ আৰু সৰু কোণ যোগ কৰিলে আমি 180 পাম প্ৰথম শৰ্তমতে যে x plus y equal to 180 এটো এক নম্বৰ সমীকৰণ এতিয়া দ্বিতীয় শৰ্তমতে কি কৈছে চোৱা কোৱেশ্চনটোত যে দুটা সম্পূৰক কোণ ডাঙৰটো সৰুটোতকৈ আধা ডিগ্ৰী বেছি হয় এই ডাঙৰ কোণটো এই যেটো সৰু কোণ আছে মানে এই সৰু কোণটোতকৈ ডাঙৰটো আধা ডিগ্ৰী কি হয় বেছি হয় কোণ দুটা নিৰ্ণয় কৰিব কৈছে আমাক ইয়াত কৈছে যে ডাঙৰ কোণটো সৰু কোণটোতকৈ আধা ডিগ্ৰী ডাঙৰটো বেছি হয় তেতিয়া হলে ডাঙৰটোৰ যদি সমান কৰিব বিচাৰো সৰু কোণটোক আমি কি কৰিব লাগিব এই সৰুটোৰ লগত আনি 18 এটা যোগ কৰিব লাগিব তেতিয়া মানে ডাঙৰ কোণটোৰ সমান মানে সৰু কোণটো হ'ব আমি এটোৰ লগত কি কৰিম যে মানে y plus 18 মানে সৰু কোণটোৰ লগত আমি কিমান ডিগ্ৰী বেছি বুলি কৈছে 18 ডিগ্ৰী বেছি মানে সৰু কোণটোৰ লগত আমি 18 এটা যোগ দিম এটো 2 নম্বৰ সমীকৰণ এতিয়া ইয়াত x ৰ মান এটা পাই গৈছো x ৰ মান পাইছো y plus 18 এতিয়া আমি লিখিম যে 2 নং সমীকৰণত x ৰ মান 1 নং সমীকৰণত বহুৱাই পাও এক নং সমীকৰণটো আছিল x plus y equal to 180 x plus y equal to 180 এতিয়া x ৰ হলনি আমি এই মানটো বহুৱাই দিম কি আছে x ৰ হলনি y plus 18 plus y equal to 180 ডিগ্ৰী এতিয়া ইয়াতো প্লাস আৰু y ইয়াতো প্লাস আৰু y এটা আৰু এটা দুটা y 2y equal to 180 এই 18 টো প্লাসৰ আছে উফালে লৈ গেলে মাইনাসৰ 18 হ'ব 2y equal to ইয়াত চোৱা যে
80ৰ পৰা 18 মাইনাছ কৰিম 10ৰ পৰা 8 গ'লে 2 ইয়াত 7 আছে 7ৰ পৰা 1 গ'লে 6 ইয়াত 1 আছে 1 মানে আমি কিমান পাইছো 162 এতিয়া y আৰু 2 আৰু y টো কি হৈ আছে পূৰণত আছে y ৰাখি দিলে এই দুইটো তলত আহিব 162 2 16ৰ মাজত 8 বাৰ আৰু 2 ৰ মাজত 1 বাৰ মানে y ৰ মান আমি কিমান পাইছো এতিয়া y ৰ মান সমীকৰণ 2 ত বহুৱাই দিম যে y ৰ মান সমীকৰণ 2 ত বহুৱাই পাও 2 নম্বৰ সমীকৰণটো আছিল x = y + 18 x = ইয়াত y = 80 নহয় 81 y ৰ মান আমি ইয়াত কিমান পাইছো 81 পাইছো ইয়াত 81 হল ইয়াত 18 টো লিখি দিছিল 81 হে 81 ইয়াত y ৰ মান কিমান আছে 81 বহুৱাম 81 + 18 x = 8 1 9 1 আৰু 8 9 মানে x ৰ মান কিমান পাইছো আমি 99 ডিগ্ৰী মানে এটা ডাঙৰ কোণটো কিমান পাইছো 99 আৰু সৰু কোণটো কিমান পাইছো 81 এতেকে ডাঙৰ কোণটো 99 ডিগ্ৰী আৰু সৰু কোণটো 81 ডিগ্ৰী এটোই আনসার এতিয়া 3 নম্বৰটোত আছে যে এটা ক্ৰিকেট দলৰ প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনে 3800 টকা মানে 3800 টকাত পিছত তেওঁ 3খন বেট আৰু 5টা বল কিনে 1750 টকাত প্ৰতিখন বেট আৰু প্ৰতিটো বলৰ দাম উলিওৱা ইয়াত এটা প্ৰশিক্ষকজনে 7খন বেট আৰু 6টা বল কিনিছে 3800 টকাত পিছত তেওঁ আকৌ 3খন বেট আৰু 5টা বল 1750 টকাত কিনে ইয়াত প্ৰতিখন বেট আৰু প্ৰতিখন বলৰ দাম উলিয়াব কৈছে আমাক সোয়া ধৰা হল প্ৰতিখন বেটৰ দাম x টকা আৰু প্ৰতিটো বলৰ দাম y টকা প্ৰথম শৰ্তমতে সোয়া ইয়াত আমি কি ধৰিছো যে এটা বেটৰ দাম কিমান x টকা এটা বলৰ দাম y টকা তেনেহলে কেইটা বেট কিনিলে 7খন বেট কিনিলে তে এটা বেটৰ দাম x টকা হলে 7খন বেটৰ দাম 7x হ'ব আৰু 6খন মানে 6টা বল কিনে এটা বলৰ দাম যদি y টকা হয় তেনেহলে 6টা বলৰ দাম কি হ'ব 6y প্ৰথম শৰ্তমতে আমি লিখিব পাৰো যে 7খন বেট কিনিছিল মানে 7x প্লাস 6খন বল কিনিছিল মানে 6y = কিমান টকা দি কিনিছিল 3800 টকা 7খন বেট আৰু 6টা বল 3800 টকাত কিনিলে এটো 1 নম্বৰ সমীকৰণ এতিয়া দ্বিতীয় শৰ্তমতে দ্বিতীয় শর্তটোত কি আছে 3খন বেট কিনিছে আৰু 5টা বল কিনিছে এখন বেটৰ দাম x টকা মানে 3খন বেটৰ দাম 3x 5টা বল কিনিছে এটা বলৰ দাম y টকা তেনেহলে 5টা বলৰ দাম কি 5y আৰু 1700 টকাত কিনিলে দ্বিতীয় শর্তমতে 3x + 5y = কিমান 1750 টকা এটো 2 নম্বৰ সমীকৰণ এতিয়া সমীকৰণ 1 পৰা সমীকৰণ 1 টোত আছে 7x + 6y = 3800 3800 টকা এতিয়া সোয়া আমি 7x টো ৰাখি দিম 7x = 3800 এটো প্লাসৰ আছে ইপিনে লৈ গেলা মাইনাসৰ 6y
এতিয়া আমি x টো ৰাখি দিম x ইয়াত পূৰণত হৈ আছে তলত আহিব হৰণত আৰু 3800 minus 6y এতিয়া x পাইছো মানে এইটো 3 নম্বৰ সমীকৰণ আমি দিব পাৰো তে x ৰ মান সমীকৰণ 2ত বহুৱাই পাও x ৰ মান সমীকৰণ 2 টো আছিল 3x plus 5y 3x plus 5y equal to 1750 তে x ৰ হলনি x ৰ মান বহুৱাই দিম ইয়াত আছে 3 x ৰ মান কিমান আছে 3800 minus 6y by 7 পাছত আছে plus 5y equal to 1750 এতিয়া আমি তিনিটো পূৰণ কৰি দিম ওপৰটোৰ লগত 7 এতিয়া 3 পূৰণ কৰা 3 শূন্য গুণ 0 3 শূন্য গুণ 0 3 8 গুণ 24 24 ৰ 4 হাতৰ 2 3 3 গুণ 9 আৰু 2 11 মাইনাস 3 6 গুণে কিমান 18 y আছে y plus 5y equal to 1750 এইটো আৰু ইয়াৰ তলত 1 আছে লহাগু লম 7 ইয়াৰ মাজত 11400 minus 18y plus এই 7 টো ইয়াৰ লগত পূৰণ কৰিম 5 7 গুণা 35 35y equal to 1750 এতিয়া এটো হৰণত আছে এপিনা লৈ গেলে কি হ'ব পূৰণ এই 7 টো কিপিনে লৈ যাম পূৰণ হ'ব ইয়াত আছে 11400 ইয়াত চোৱা ইয়াত 35 প্লাসৰ আৰু y আছে 35 প্লাসৰ y আৰু 18 মাইনাসৰ y আমি যোগ কৰো 35 আৰু minus 18 15 পৰা 8 গলে 7 ইয়াত 2 ৰ পৰা 1 গলে 1 মানে 17y প্লাসৰ এটো প্লাস আছিল প্লাস হ'ব plus 17y equal to 1750 এই 7 টো হৰণত আছিল এপিনে লৈ গেল পূৰণ 7 এতিয়া আমি কি কৰিম 17y ৰাখি দিম equal to এটো পূৰণ কৰিলে কিমান হ'ব চোৱা 7 শূন্য গুণ 0 7 5 গুণে 35 ৰ 5 হাতৰ 3 7 7 গুণ 49 3 52 52 2 হাতৰ 5 থাকিব 7 1 গুণ 7 আৰু 5 12 এটো প্লাসৰ আছে হিপিনে লৈ গলে কি হ'ব মাইনাস 11400 তিয়া 17y equal to যে 0 ইয়াৰ পৰা এটো 0 ৰ পৰা 0 গলে 0 5 ৰ পৰা 0 গলে 5 এতিয়া 2 ৰ পৰা 4 না যায় 12 12 ৰ পৰা ইয়াৰ পৰা 1 ধাৰ কৰিছে 12 12 ৰ পৰা 4 গলে 8 ইয়াত 1 আছে 1 ৰ পৰা 1 গলে 0 1 ৰ পৰা 1 গলে 0 আমি কিমান পাইছো যে y টো ৰাখি দিম এতিয়া y টো ৰাখি দিলে কি হয় চোৱা y equal to ওপৰত 850 আৰু তলত 17 এতিয়া 17 85 ত 5 বাৰ 0 আছে 0 মানে y ৰ মান আমি কিমান পাইছো y equal to 50 এতিয়া এই y ৰ মান সমীকৰণ 3 ত বহুৱাই দিম যে y ৰ মান সমীকৰণ 3 ত বহুৱাই পাও সমীকৰণ 3 ত বহুৱাই পাও ইয়াত 3 টো আছিল x equal to 3800 minus 6y by 7 x equal to 7 ইয়াত চোৱা 3800 minus y ৰ মান কিমান পাইছো আমি y ৰ মান 50 y ৰ মান 50 পাইছো আমি যদি 6 আৰু 50 পূৰণ কৰো কিমান হ'ব y ৰ মান 50 50 আৰু 6 আছে পূৰণ কৰিলে কিমান হ'ব মাইনাস আছে মাইনাস 6 শূন্য গুণ 0 6 5 গুণে 30 মানে আমি কিমান পাম ইয়াত 300 ইয়াত y ৰ মান
6ৰ লগত পূৰণ কৰি দিছোঁ ৱাইৰ মান 50 মই 50 52 এই 6ৰ লগত পূৰণ কৰিছোঁ কিমান হ'ল 300 x ইকুৱেল টু তলত 7 আৰু ওপৰত কি হ'ব 0ৰ পৰা 0 গ'লে 0 0ৰ পৰা 0 গ'লে 0 8ৰ পৰা 3 গ'লে 5 3 এতিয়া 7 দি কটাকটি কৰিলে 5 7ৰ মাজত 35ৰ মাজত 7 5 বাৰ দুটা শূন্য আছে দুটা শূন্য মানে আমি xৰ মান কিমান পাইছোঁ x ইকুৱেল টু 500 এতেকে প্ৰতিখন আমি কি পাইছোঁ এতেকে প্ৰতিখন বেটৰ দাম x ধৰিছিলোঁ x মানে কিমান 500 টকা প্ৰতিখন বেটৰ দাম কিমান পাইছোঁ আমি 500 টকা এটা বলৰ দাম বা প্ৰতিটো বলৰ দাম 50 টকা আৰু এইটোই আনসার এতিয়া 4 নম্বৰ কোৱেশ্চনটো চোৱা 4 নম্বৰ কোৱেশ্চনটোত আছে এখন চহৰৰ টেস্কিৰ পৰা এটা নিৰ্দিষ্ট ভাড়াৰ লগত অতিক্ৰম কৰা দূৰত্বৰ ভাড়াটো লগ লাগি থাকে 10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা আৰু 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণৰ এটাৰ ভাড়া কিমান আৰু এটা কুৱেশ্যন দিছে যে 25 কিলোমিটাৰ দূৰত্ব ভ্ৰমণ কৰিবলগীয়া মানুহ এজনৰ ভাড়া কিমান দিবলগীয়া হ'ব ইয়াত এখন চহৰৰ টেস্কি ভাড়াৰ কথা কৈছে যে টেস্কিটোত উঠিলে নিৰ্দিষ্ট ভাড়াটো দিব লাগিব আৰু প্ৰতি কিলোমিটাৰৰ বাবে আৰু এটা ভাড়া দিব লাগিব মুঠ ভাড়াটো হ'ব নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া লগ লাগি পেলাই নিৰ্দিষ্ট ভাড়াটো হ'ব মুঠ ভাড়াটো কেনেকৈ পাব মুঠ ভাড়াটো হ'ব নিৰ্দিষ্ট ভাড়া আৰু প্ৰতি কিলোমিটাৰৰ ভাড়াটো লগ লাগি নিৰ্দিষ্ট ভাড়াটো হ'ব আৰু মানে 10 কিলোমিটাৰ গ'লে কিমান দিব লাগে 105 টকা ইয়াত 105 টকাৰ ভিতৰত কি সোমাই আছে নিৰ্দিষ্ট ভাড়াটো সোমাই আছে আকৌ 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া কিমান 155 টকা আকৌ 15 কিলোমিটাৰ যে গৈছে ইয়াতো নিৰ্দিষ্ট ভাড়া এটা সোমাই আছে আমাক কৈছে নিৰ্দিষ্ট আৰু প্ৰতি কিলোমিটাৰ ভ্ৰমণ এটাৰ ভাড়া কিমান সেইটো উলিয়াব কৈছে চোৱা কেনেকৈ উলিয়াব লাগে যে দৰো নিৰ্দিষ্ট ভাড়া x টকা নিৰ্দিষ্ট ভাড়াটো আমি x টকা ধৰিছোঁ আৰু প্ৰতি কিলোমিটাৰৰ ভাড়াটো y টকা বুলি ধৰিছোঁ এতিয়া চোৱা যে নিৰ্দিষ্ট ভাড়াটো আমি 5 টকা ধৰিছোঁ আৰু প্ৰতি কিলোমিটাৰৰ ভাড়াটো আমি 10 টকা ধৰিছোঁ 5 কিলোমিটাৰ 5 কিলোমিটাৰ গ'লে তেওঁ ভাড়া কিমান দিব লাগিব ধৰি লোৱা 5 কিলোমিটাৰ গৈ তেওঁ ভাড়া যদি এজন মানুহ 5 কিলোমিটাৰ যায় তো ভাড়া কিমান দিব লাগিব চোৱা যে নিৰ্দিষ্ট ভাড়াটো কিমান 5 টকা এইটো দিবই লাগিব আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া কিমান 10 টকা আৰু কিমান কিলোমিটাৰ যাব 5 কিলোমিটাৰ মানে 5 এই 10 লগত 5 into 10 আৰু ইয়াত কিবা এটা মান ওলাব চোৱা এইটো কিমান হ'ব 5 10 গুণ 50 55 টকা দিব লাগিব মানে যদি এজন মানুহে 5 কিলোমিটাৰ যায় তেনেহলে ভাড়াটো কিমান দিব লাগিব 55 টকা ঠিক আছে ইয়াত সেম এনেকৈ চোৱা নিৰ্দিষ্ট ভাড়াটো x টকা ধৰিছে আৰু প্ৰতি কিলোমিটাৰ ভাড়াটো y টকা প্ৰথম চৰ্তমতে নিৰ্দিষ্ট ভাড়াটোৰ লগত কি হয় প্ৰতি কিলোমিটাৰৰ ভাড়াটো যোগ হয় মানে যিমান কিলোমিটাৰ যাব সেইটো কি হ'ব যোগ হ'ব নিৰ্দিষ্ট ভাড়াৰ লগত ইয়াত চোৱা যে নিৰ্দিষ্ট ভাড়াটো প্ৰতি কিলোমিটাৰ ভাড়াৰ লগত কি হ'ল যোগ হ'ল মানে নিৰ্দিষ্ট ভাড়াটো যিমান কিলোমিটাৰ যাব তাৰ লগত কি হ'ব যোগ হ'ব ভাড়াটো ইয়াত নিৰ্দিষ্ট ভাড়াটো কিমান x আমি কিমান ধৰিছো নিৰ্দিষ্ট ভাড়া x মানে x ইয়াৰ লগত যোগ কৰিম আৰু কিমান কিলোমিটাৰ গৈছিল যে 10 কিলোমিটাৰ
10 কিলোমিটাৰ দূৰত্বৰ বাবে দিবলগীয়া ভাড়া 105 টকা। তেওঁ 10 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিছিল। আমি 1 কিলোমিটাৰৰ মানে প্ৰতি কিলোমিটাৰৰ ভাড়াটো কিমান y টকা। তেনেহ'লে 10 কিলোমিটাৰ গ'লে কি হ'ব 10 y ৰ লগত পূৰণ কৰিম 10 y ইকুৱেল টু আৰু তেওঁ ভাড়াটো কিমান দিছিল 105 টকা। এইটো 1 নম্বৰ সমীকৰণ। দ্বিতীয় চৰ্তমতে কি কৈছে চোৱা যে 15 কিলোমিটাৰ ভ্ৰমণ এটাৰ বাবে দিবলগীয়া ভাড়া 155 টকা। 15 কিলোমিটাৰ ভ্ৰমণ কৰিলে ভাড়া দিব লাগে 155 টকা। নিৰ্দিষ্ট ভাড়া প্লাছ 1 কিলোমিটাৰ ভাড়া y টকা। 15 কিলোমিটাৰ গ'লে 15y আৰু টকা কিমান দিছিল 155 টকা। এইটো 2 নম্বৰ সমীকৰণ। এতিয়া সমীকৰণ 1ৰ পৰা x ইকুৱেল টু সমীকৰণ 1টো আমি x ইকুৱেল টু 105 আছে 105 এই 10yটো হৈফালে লৈ গ'লে মাইনাছ 10y 3 নম্বৰ সমীকৰণ। এতিয়া x ৰ মান সমীকৰণ 2ত বহুৱাই পাওঁ 2 নম্বৰ সমীকৰণটো আছিল x প্লাছ 15y ইকুৱেল টু 155। এতিয়া x ৰ সলনি x ৰ মান বহুৱাই দিম। x ৰ মান কিমান আছে 105 মাইনাছ 10y। x ৰ সলনি বহুৱাই দিম 105 মাইনাছ 10y প্লাছ 15y আছে 15y ইকুৱেল টু 155 আছে 155। ইয়াত চোৱা যে y ৰ লগত 15টো প্লাছৰ আছে y ৰ লগত 10 মাইনাছৰ আছে। মানে আমি যদি 15ৰ পৰা 10 মাইনাছ কৰোঁ কিমান পাম 5y ইকুৱেল টু 155। এইটো প্লাছৰ আছে সোঁফালে লৈ গ'লে মাইনাছ 105। 5y ইকুৱেল টু 50। y ইকুৱেল টু if পাঁচটো তলত আহিব ওপৰত 50 যদি 5ৰ মাজত একবাৰ শূন্য y ৰ মান কিমান পাইছো আমি 10। তেওঁ y ৰ মান সমীকৰণ 3ত বহুৱাই দিম। এইটো আছিল 3 নম্বৰ সমীকৰণ যে x প্লাছ 105 মাইনাছ 10y x ইকুৱেল টু 105 মাইনাছ 10y এইটো 3 নম্বৰ সমীকৰণ। ইয়াত y ৰ মান বহুৱাই দিম যে x ইকুৱেল টু 105 মাইনাছ 10 ইনটু y ৰ মান কিমান আছে 10। x ইকুৱেল টু 105 মাইনাছ 100। এতিয়া x ইকুৱেল টু কিমান পাম 105ৰ পৰা 100 গ'লে 5। x ৰ মান পাই গৈছিলোঁ আমি কি ধৰিছিলোঁ যে এতেকে নিৰ্দিষ্ট ভাড়াটো আমি নিৰ্দিষ্ট ভাড়া x ধৰিছিলোঁ x ৰ মান পাইছোঁ 5 টকা। এতেকে নিৰ্দিষ্ট ভাড়া 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া y ৰ মান কিমান পাইছিলোঁ আমি 10 প্ৰতি কিলোমিটাৰ ভাড়াটো 10 টকা। এতিয়া আৰু এটা কুৱেশ্যন আছিল যে 25 কিলোমিটাৰ দূৰত্বৰ ভ্ৰমণ কৰিবলগীয়া মানুহ এজনে ভাড়া কিমান দিবলগীয়া হ'ব। যদি এজন মানুহ 25 কিলোমিটাৰ যায় তেনেহ'লে ভাড়াটো কিমান দিব লাগিব 25 কিলোমিটাৰ দূৰত্বৰ দিবলগীয়া ভাড়া 25 কিলোমিটাৰ গ'লে কিমান ভাড়া দিব লাগিব যে নিৰ্দিষ্ট ভাড়াটো কিমান 5 টকা আৰু প্ৰতি কিলোমিটাৰৰ ভাড়া 10 টকাতে 25 কিলোমিটাৰ কি হ'ব 25 ইনটু 10 এতিয়া 5 প্লাছ 250 25 আৰু 10 পূৰণ কৰিলে 250। এতিয়া 250 আৰু 5 কিমান হ'ব 255 টকা। যদি এজন মানুহে 25 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰে তেওঁ ভাড়া কিমান দিব লাগিব 255 টকা আৰু এইটোৱেই আনচাৰ।